মই তামোলপুৰৰ পৰা তেল আনিছিলোঁ ৰাণীপুখুৰী যাবলৈ মোৰ গাড়ীটো ভাড়া দিছিলোঁ আৰু গাড়ীটো মোৰে মই গাড়ীটো ভাড়া দিছিলোঁ মালিকজনে ল'বৰ কাৰণে আমাক কৈছিলে আমি আহিছিলোঁ অহাৰ পিছত কৈছিলে কোনো টেনশ্যন নাই আপুনি আহিব আৰু লৈ যাব মই ভাবছোঁ কোনো টেনশ্যন নাই যদি ল'বই পাৰোঁ আহিছোঁ অহাৰ পিছত ইয়াতে আমি লাহে লাহে আহি আছোঁ মুজিবুৰ ৰহমান আপোনাৰ কি বুলি কয় ৰাণীপুখুৰীৰ হয় অঁ পিছে তেল 1200 আছে এইটো তামোলপুৰৰ পৰা আনিছোঁ অঁ ভূটান নহয় ভূটানৰ আগত ভূটানটো সোমাব নিদিয়ে অঁ হয় নাই তাৰমানে 3-4টা বেপাৰী মিলাই কিনে এক লগ কৰি ৰাখি দিছিল পিছে আমি যোৱাৰ পিছত সিহঁতে মাল নাছিল আৰু দেৰি হৈ গ'ল পিছে আমি গাড়ীত টোপনি মাৰিলোঁ সিহঁতে উঠাই দিলে নাই এনেকৈ পিছে এজনে অঁ ভূটানৰ অঁ মানে মই অলৰেডি সিহঁতক সুধিছোঁ যে দাদা আপুনি যে তেল আনিছে না কি আনিছে এইটোতো আমি নাজানো আপোনাৰ কিবা পুলিচৰ হেৰি কথা পাতিছে লৈছে নে নাই কৈ এইবিলাক লৈছোঁ আমি চেংচন নাই আপুনি লৈ আহক অঁ নাই গৈছিল আমাৰ গাড়ীত মই অকলে গৈছিলোঁ অঁ ছাৰ গাড়ী ভাড়া 5,000 টকা দিব খুজিছিল ক'ত আমাক 1 টকা দিয়া নাই এইটো ছাৰ ইয়াতে মই লাহে লাহে আহি আছোঁ গাড়ীখন অলপ বেয়া হৈছে সেইকাৰণে কোনো চিন্তা নাই মই লাহে লাহে আহি আছোঁ পিছতে এইটো স্পিডব্ৰেকাৰ যে আছে তাত আমাক ছাৰে ছিংগল দিলে থিয় হ'লোঁ থিয় হোৱাৰ পিছত ছাৰে কৈছে বলক থানাত যাব লাগিব পিছত থানাত আহিলোঁ এইখিনিয়ে মই অলৰেডি একবাৰে ফাৰ্ষ্ট টাইম অঁ মোৰ ঘৰটো চেনিবাৰী হয় অঁ চেনিবাৰী আপোনাৰ এইটো পশ্চিম চেনিবাৰী হয় 9 নম্বৰ ৱাৰ্ড হয় দৰং ডিষ্ট্ৰিক্ট হয় যোৱাকালি গধূলি আমাৰ এডিশ্যনেল SP ক্ৰাইম ছাৰ ডাঙৰীয়াৰ নেতৃত্বত ডিমাকুছিৰ পুলিচ টিমে নাকা লগাইছিলে আতিৰিঘাট এৰিয়াত সেইটো টাইমত এখন বলেৰ' পিকআপ চেক কৰাৰ টাইমতে তাতে 40 গিলান আমি পাইছিলোঁ ড্ৰাইভাৰক যেতিয়া আমি সোধপোছ কৰিছোঁ কি আছে ভিতৰত তেওঁ কৈছে তেল আহিছে আৰু তেওঁ কোনো পেপাৰ্ছ বা ডকুমেণ্টছ কোনো প্ৰমাণ পত্ৰ একো আমাক দেখাব নোৱাৰিলে আৰু যেতিয়া আমি তেওঁক সোধপোছ কৰিছোঁ তেওঁ বস্তুটো স্বীকাৰ কৰে যে এই তেল সি ভূটান বৰ্ডাৰৰ পৰা চুৰ কৰি আনিছে বুলি তেওঁ কৈছে সেইটো মতে আমাৰ ডিমাকুছী পুলিচে আমাৰ এডিশ্যনেল ছাৰ SP ক্ৰাইমৰ নেতৃত্বত আমি প্ৰপাৰ চিজ কৰি ভিডিঅ'গ্ৰাফ কৰি সেই তেলটো আমি জব্দ কৰিছোঁ আৰু তেওঁক আটক কৰিছোঁ আৰু আজি তেওঁক আমি এৰেষ্ট কৰিছোঁ আৰু ডিমাকুছিত এটা কেছ আমি ৰেজিষ্টাৰ কৰিছোঁ এতিয়া আমি যাক এৰেষ্ট কৰিছোঁ তেওঁৰ নাম হ'ল বেনিছ আলী আৰু তেওঁ কৈছে আৰু বহুতকেইটা লোক ইয়াত জড়িত আছে যিহেতু আমাৰ ইনভেষ্টিগেশ্যন চলি আছে সেইটো সিহঁতৰ নামটো এতিয়া মই ক'ব নোৱাৰিম কিন্তু যদি আমি ফাৰ্ডাৰ ডেভেলপমেণ্টছ বা সিহঁতক এৰেষ্ট ছাকচেছফুলি যেতিয়া আমি কৰোঁ তেতিয়া আপোনালোকক সিহঁতৰ নামকেইটা আমি ক'ব পাৰিম এনেধৰণৰ কাৰুকাৰ্য জিলাখনত ইটো মূৰৰ পৰা সিটো মূৰলৈ কিছুদিন ধৰি চলি আছে কিছুদিন আগতে পানেৰী থানাতো এনেধৰণৰ চোৰাং তেল জব্দ হৈছিলে এনেকুৱা ধৰণৰ এক্টিভিটিছৰ কাৰণে কিবা কঠোৰ ব্যৱস্থা কৰা হয় আমাৰ মাননীয় SSP ছাৰ ডাঙৰীয়াৰ নেতৃত্বত আমি জিলা পুলিচে ষ্ট্ৰং নাকা চেকিং পেট্ৰলিং আৰু য'ত আমি ইনফৰ্মেশ্যন পাওঁ আমি ষ্ট্ৰিক্টলি সেইবোৰ আমি একশ্যন লৈ আছোঁ আপোনালোকে মনত থাকিব যে লাষ্ট মান্থ আমি হৰিচিংগাটো এনেকুৱা এটা কেছ লৈছোঁ চ' ওদালগুৰি পুলিচে য'ত এনেকুৱা ইনফৰ্মেশ্যন পায় আমি ষ্ট্ৰং একশ্যন কঠোৰ একশ্যন আমি লৈ আছোঁ সেইটো আমি 40 গিলান আমি জব্দ কৰিছোঁ আৰু এপ্ৰক্সিমেটলি 1500 লিটাৰমান আছে